নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চতুলাজ ব্লগ। আজি মাইনাক লৈ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু ৰাতিপুৱা পুৰা গা ধুই মেলি আহি পূজা কৰি কিনে তাইক কান্দিব ধৰোঁতে তাইক লৈ ল'লোঁ। লৈ মেলি এতিয়া যাম পাকঘৰলৈ। পাকঘৰলৈ ৰাতিপুৱা ব্ৰেকফাষ্ট এনেকৈ চাহ বনাওঁ, দেখাইছোঁ। সেইফালে ভিডিঅ'টো চাই থাকিব। আজি আমাৰ মনুটোৰ লগত মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। তো চাই থাকক সেইফালে ভিডিঅ'টো। মাইনাক বাপেকক দি দৌৰাদৌৰিকৈ আহিলোঁ পাকঘৰত। ভাবিলোঁ ৰুটি মাৰি চবকে চাহ দিওঁ, দেউতা দাদাহঁতক আৰু এখেতক গোটেইবোৰকে চাহ দি লওঁ বুলি ভাবিলোঁ, লগতে ময়ো খাওঁ। সেইকাৰণে তাইক দৌৰি চব আটা মাখা হৈ গ'ল। আৰু লগতে মই এইপিনে আটা মাখি আছোঁ, অলপকৈ বেলিও আছোঁ। বেলি কেনে দেউতাহঁতকো দিছোঁ, দেউতা আৰু দাদাহঁতকো দি আছোঁ। আৰু এইপিনে চাহ উঠাই দিছোঁ, যিহেতু মই অকণমান লাল চাহ খাওঁ। মোৰখিনি আগতীয়াকৈ নমাই দাদাহঁতক গাখীৰ দিয়া চাহ বনাই মেলি এটাকৈ ৰুটি দি আছোঁ। আৰু চাহ পানী বনাই মেলি হৈ গ'ল। লগতে মই মোৰ কাৰণেও দৌৰাদৌৰিকৈ লৈ আনিলোঁ লাল চাহ আৰু খেজুৰ দুটা ল'লোঁ, আৰু লগতে ঘিত বনোৱা ৰুটি। মই এনেই ঘি নাখাওঁ, তথাপিও আজি ভাবিলোঁ ঘিত বনাই, যিহেতু ম'হৰ ঘি দেউতাই আনিছিলে নেপালৰ পৰা। আৰু এইপিনে খাই থাকোঁতে মাইনা উঠিলেই, দেখিছেনে? আৰু তাইৰ লগত অলপমান খেলিলোঁ। লগত খেলি থাকোঁতে বৰমা আহি গ'ল। বৰমাই যিহেতু মালিচ কৰি দিয়ে আৰু গা চা ধোৱাটো বৰমাই মানে হেল্প কৰি দিয়ে মোক। অকলে গা ধুৱাবতো নোৱাৰোঁ, সেইকাৰণে বৰমা পূৰা লাগি থাকে। আৰু লগতে আমাৰ আলু ৰুবলৈ লৈ আনিলে, কিন্তু বস্তাত থওঁতে গোটেইগাল আলু পচি গৈছে। আৰু এইপিনে আহিলোঁ কিটচেনত, ভাবিলোঁ দুখনমান আটাৰ বিস্কুট বনাওঁ, সেইকাৰণে ল'লোঁ ঘি। আৰু এইটো চাহ খোৱা কাপেদি 1 কাপ মই ল'লোঁ চেনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। লগতে লৈ লৈছোঁ আটা। ভাবিলোঁ আজি ফাৰ্ষ্ট টাইম বনাইনো চাওঁ কেনেকুৱা লাগে। আৰু এইপিনে লৈ ল'লোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত চেনিখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু এইপিনে বাচন এটা লৈ তাতে ঘিখিনি দি দিলোঁ। ঘি আৰু চেনিখিনি দি ভালদৰে ফেটি ল'লোঁ। তাতে দিম বেকিং পাউডাৰ 1 চামুচ আৰু বেকিং ছ'ডা অলপমান, চাহ খোৱা চামুচেদি অলপমান দি দিছোঁ বেকিং ছ'ডা। দি কেনে ভালদৰে হাতেদি মাখি ল'ম। হাতেদি মাখিলে যিকোনো বস্তু ভাল হয়, সেইকাৰণে হাতেদি। আৰু চাহ খোৱা কাপেৰে, ডাঙৰ কাপেদি 1 কাপ লৈছোঁ আটা। লগতে আটাখিনিও দি ভালদৰে আটা মখাৰ নিচিনা মাখি ল'ম। আৰু ধুনীয়াকৈ এতিয়া আটা মখাৰ নিচিনা মাখি লৈছোঁ যদিও জৰ্জৰীয়া টাইপ হৈছে, সেইকাৰণে ভাবিলোঁ অকণমান তাতে যদি গাখীৰ দি দিওঁ তেতিয়া বেছি ভাল হ'ব, আটা মৰাৰ নিচিনা হৈ যাব। সেইকাৰণে ভাবিলোঁ অকণমান গাখীৰ দি দিওঁ। আৰু দেখিছেনে ঘি দি মাৰা দেখি কি ধুনীয়া হৈছে। আৰু হাতেদি মানে মাখি কেনে লাড্ডু বনাব পৰা হৈ গৈছে ঘি দিয়ে। আৰু ইয়াতে অকণমান গাখীৰ দিলে আৰু ভাল হ'ব, সেইকাৰণে ভাবিলোঁ গাখীৰ অলপমান দি দিলোঁ। ঘৰৰে গাখীৰ আছিলে, সেইকাৰণে অকণমান গাখীৰ অলপমান দি ধুনীয়াকৈ মাখি ল'লোঁ। মাখি লৈ তাৰপিছত আৰু মই বোলো সৰু বনাই পূৰা বিস্কুট আকৃতিত বনাওঁ। আজি যিহেতু অভেনত নবনাওঁ, আজি কেৰাহীত বনাই চাওঁচোন, কেৰাহীত বনাই কেনেকুৱা হয়। এয়া আটা মখাৰ নিচিনা হৈ গ'ল। এতিয়া মই সৰু লাড্ডু বনাই এখন প্লেটত থৈ থাকিম। ওপৰত অকণমান জেলি দি ধুনীয়াকৈ সজাই ল'লোঁ। আৰু এইখন প্লেটতে মই কেৰাহীত বহাই দিম, যাতে ধুনীয়াকৈ হৈ যায়। আৰু এতিয়া মোৰ গোটেইখিনি বিস্কুট ৰেডি হৈ গ'ল। আজি অলপমান বনাই ট্ৰাই কৰিছোঁ কেনেকুৱা হয়, পিছলৈ যদি ভাল হয় আকৌ বনাম বুলি ভাবিলোঁ। কিন্তু ধুনীয়াই হৈছিলে, নান কাটাৰ বিস্কুটৰ নিচিনা হৈ গৈছে। 15 মিনিটৰ কাৰণে মই গেছত দি কেনে কেৰাহীত তলত নিমখ দিছোঁ, ওপৰত ষ্টেণ্ড এডাল দি তাতে বহাই দিলোঁ। তাৰপিছত মোৰ 15 মিনিট পিছত ৰেডি হৈ গ'ল। আৰু এখন আপোনালোকক দেখাই আছোঁ কি ধুনীয়া হৈছে বিস্কুটখন, খাবলৈ বৰ মজা হৈছে। আৰু এয়া দেখিছেনে কি স্মুথ হৈছে। আৰু বিস্কুটখন চবেই খাই কৈছে বঢ়িয়া, নান কাটাই বিস্কুটৰ নিচিনা হৈছে। আৰু তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব মোৰ চেনেলটো। আৰু পাৰিলে যিমান পাৰে চেষ্টা কৰিম, এতিয়াৰ পৰা মই ডেইলিকৈ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। কাৰণ কি চেনেলটো হোৱা বহুত দিনে হ'ল, মই ভিডিঅ' দিয়াই নাছিলোঁ। আৰু মাইনা সৰু আছে, সেইকাৰণে দিয়া নাই। তো আজিৰ কাৰণে বাই বাই, লাভ ইউ অল।